গাইজ গুড মৰ্ণিং সুপ্ৰভাত পোনপ্ৰথমে আপোনালোকক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো থাম্বনেল দেখি গম পালেই চাগে আজিৰ দিনটোত মই কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকৰ মাজত দেখাম বুলি। যিহেতু এতিয়া গৰম বন্ধ চলি আছে আৰু গৰম বন্ধত সকলোবোৰে ফুৰিবলৈ যায়, তো ঠিক তেনেদৰে ময়ো যাম বুলি ভাবিছোঁ মাহীহঁতৰ ঘৰত, কিন্তু এতিয়ালৈকে যোৱাগৈ পোৱা নাই। এতিয়া খেতি ছিজন হৈ আছে, তো সকলোবোৰ মানুহ পথাৰত ব্যস্ত হৈ আছে। তো এতিয়া আমাৰ মা গ'ল ওচৰৰে খুৰী এজনী ঘৰত ৰুবলৈ। তো ঘৰত ককা পূৰা বাঁহৰ কাম লাগি আছে, এইফালে পাপাই শাক ভাত বনোৱাত ব্যস্ত হৈ আছে, এইফালে ধুনু পূৰা লেখাত ব্যস্ত হৈছে, আইতাও নিজৰ কামত ব্যস্ত হৈছে আৰু ময়ো নিজৰ কামত ব্যস্ত হৈছোঁ ভিডিঅ' বনোৱাত। দিনটোত কি কৰোঁ তাকে আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখাম বুলি ভাবিছোঁ। সেয়াই আৰু এতিয়া চাহ তাহ খাই মেলি অলপ দেৰি আগত শুই উঠি এতিয়া কেইটা বাজিছে 7:55 হৈছে। তো ঘৰৰ এইবোৰ পিছফালে দেখিছোঁ চাগে, পিছফালে নাচাব আৰু এতিয়ালৈকে বিচনা মই ভালদৰে চাফা কৰা নাই। তো প্ৰথমতে ভাবিলোঁ যে যিহেতু বহুত দিন ভিডিঅ' দিব পৰা নাই, সেইকাৰণে প্ৰথম ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। তাৰপিছত চুমিকা বিয়া হয়। তো এতিয়া ঘৰ চৰ চাফা কৰোঁ আৰু পাপাই যিহেতু শাক ভাতত লাগি আছে, আজি হাঁহ মাংস আছে। তো কালি পাপাই তিনিআলি গৈ পিনে পাপা মই আৰু ভণ্টি তিনিআলি গৈছিলোঁ গধূলি টাইমত। তাৰপিছত মাছ ব্ৰইলাৰ আনিব গৈছিলোঁ, তাৰপিছত মাছৰ লৈ আনিলোঁ আৰু ফ্ৰাই কৰি পিনে খালোঁ ভাতৰ লগত। তো তাৰে 2 পিচমান আছে, তো সেইকেইপিচ ভেদাইলতাৰ লগত বনাব। তো এতিয়া ভেদাইলতা কি আপোনালোকে কিছুমানে চিনি নাপাব পাৰে, তো মই দেখাই দিম। যিহেতু দেওবাৰ গাহৰি নাই, আজি গাহৰি নাখাওঁ, তো হাঁহ মাংসই খাম। ভণ্টিয়ে গাহৰি আনান বুলি কৈ আছিলে, কিন্তু পাপাই নালাগে বুলি ক'লে। যিহেতু হাঁহ আছে আকৌ কিহৰনো গাহৰি লাগে, বনোৱাৰ লগতে নিজৰ কৰিবলগীয়া কামখিনি কৰিব লাগে। তো মটৰটো চলাই থৈ দিছে। তো আজি ৰ'দ দিয়াই নাই, তাৰমানে সেমেকা বতৰটো হৈ আছে। ৰ'বা এবাৰ দেখাই দিছোঁ, দেখুৱা আগে আমাৰ এইফালে দেখিছিলে সেনেকা চিঞৰি আছে। আজি ৰাতিয়ে বান্ধি থৈ দিয়ে চাগে কুকুৰানে, অকল বাহিৰলৈ যাবলগীয়া হ'লে আৰু খুলি দিয়ে আৰু এইফালে এটা কেনেকৈ চিঞৰি আছে শুনিছেনে? তো ইমান বদমাচি কৰি থাকে, মানুহ চানুহ আহিলে ইমান ভুকি থাকে, সেইকাৰণে সিহঁতক বান্ধি থোৱা আছে। নহ'লে মানুহ এটা আহিবই নোৱাৰে, কেনেকুৱা ভুকে নহয়। এতিয়া চিঞৰি আছে দেখিছেনে, বান্ধি থৈ দিছে বুলি। আৰু ৰ'দটো আজি একেবাৰে ওলোৱা নাই আৰু গুপগুপীয়াকৈ ইমান গৰম উঠিছে নহয়, বৰষুণ দিব চাগে। দেখিছে নাই, ৰ'দ চ'দ দিয়া নাই, ডাৱৰ পৰা হেৰি হৈছে। সেইফালে আমাৰ ককাই কাম লাগি আছে। তো আজি দেওবাৰ যিহেতু কামলৈ নাযায়। এইফালে আইতা চোতাল হোৱাত ব্যস্ত, ময়ো নিজৰ কামখিনি কৰি লওঁ। পাপাই কি কৰিছে এবাৰ চাই আহোঁগৈ প্ৰথমতে। এইফালে আমাৰ পাপাই হাঁহ গুচাই আছে, তাৰমানে হাঁহ পুৰি মেলি হেৰি কৰি দিছে। এইফালে জুইকাত গৰম পানী, ভাত হ'লে এতিয়া শাক কি বনাব আৰু পাপাই জানে। এই চুপ, মানুহ দেখিলে এতিয়া বেছি কৰি দেখা, তাৰমানে সেইকাৰণে একদম কাণ চান ঠিলা মাৰি যায় হৈ ক। তো পাপাই কি বনাব আৰু এতিয়া মোৰ কৰিবলগীয়া কামখিনি কৰি লওঁ। নহ'লে ৰুমটো চাফা কৰি হৈ গ'ল। ইমান গৰম উঠিছে নহয়, ৰ'দটো এতিয়ালৈকে দিয়াই নাই, তেও ইমান গুপগুপনি উঠিছে, পূৰা অশান্তি লাগি গৈছে। ফেনেও কাম দিয়া নাই। ধুন ফেনখন চলাই দিছোঁ, আইতাহঁতৰ ভিতৰত ফেনখন চলাই দিছোঁ, অকণমান গুপগুপনি, তাৰমানে গৰম ভাৱটো গুচি যায়গৈ বুলি। তো ভাত খাব লাগিব অলপ দেৰি পিছত। পাপাই ভেদাইলতা আৰু মাছ বনাবলৈ এইফালে ভেদাইলতাখিনি মিক্সাৰত পিচি লৈছে। ভেদাইলতাখিনি পিচি থকা সময়তে পটককৈ লিক হৈ গ'ল, দেখিছেনে কেনেকুৱা অৱস্থা কৰি দিলে। পাপাৰ পূৰা গায়ে চায়ে পৰিলে, মোৰো একেই গায়ে চায়ে পৰিলে, কাপোৰে কানিয়ে পৰিলে। সেইখিনি এতিয়া এনেই নষ্ট হ'ল। আৰু যিহেতু মিক্সাৰ যোনটোত পিচিছিলোঁ সেইটো একেবাৰে মিডিয়াম চাইজটো আছিলে, সেইকাৰণে এনেকুৱা হ'ল চাগে। মোবাইলতো লাগি গ'ল, ব্লাছ হৈ গ'ল। ভেদাইলতাৰ লগত বনাম বুলি কৈছে। তো সেয়াই এতিয়া ভেদাইলতা আপোনালোকে চিনি নাপাবও পাৰে কিছুমানে, তো সৰহখিনি মানুহে চিনি পায়। তো আমাৰ এইফালে ভেদাইলতাখিনিক পাণ্ডুলতা বুলিও কয়। তো এবাৰ দেখাই দিম। আৰু ভেদাইলতা ভাল বেমাৰৰ কাৰণে। তো কি বেমাৰ এতিয়ালৈ মই গম নাপাওঁ, কিন্তু বেমাৰৰ কাৰণে ভাল জানো। তো মানে
আমাৰ ঘৰৰ ওচৰৰ মানুহখিনি পূৰা আমাৰ ঘৰৰ পৰা ভেদাইলতা নিয়ে। তো কেতিয়াবা খুন্দি পিনে ৰসখিনি খাবলৈ নিয়ে, কেতিয়াবা চাটনি বনাই খাবলৈ নিয়ে, কেতিয়াবা বইল কৰি খাবলৈ, কেতিয়াবা মাছৰ লগত খাবলৈ নিয়ে। তো আমি এতিয়া খাম মাছৰ লগত আৰু খায়ো বহুত ভাল লাগে। তো সেয়াই আৰু এতিয়া আপোনালোকক মই দুডালমান দেখাই দিছোঁ ৰ'ব, মই ছিঙি লওঁ। মই ক'ত উঠিছোঁ দেখিছেনে? চাঙৰ ওপৰত উঠি লৈছোঁ, দেখাইছোঁ। এয়া ভেদাইলতা চিনি পায়নে? এই গোন্ধটো গোন্ধটো কিছুমান মানুহে বেয়া পায়, তাৰমানে বহুত কিবা এক ধৰণৰ গোন্ধাই বুলি, সেইকাৰণে বেয়া পায়। কিন্তু মই গোন্ধটো ভালে পাওঁ, খায়ো ভাল লাগে। আৰু এইখিনি আমাৰ ভেদাইলতা দেখিছেনে? আৰু এইখিনি আপোনালোকে ভাবিছে চাগে চাপতে আছে, কিন্তু নাই। মইহে ওখত উঠি লৈছোঁ, এইফালে চাঙত উঠি লৈছোঁ। আৰু এইফালে আমাৰ বাৰীখন একবাৰ দেখাই দিছোঁ দেই। যিহেতু ঘৰৰ ওচৰৰ মানুহখিনিও নিয়ে, সেইকাৰণে এতিয়া লাহে লাহে অকণমান হৈ আছে আগখিনি। বেছি ডাঙৰ হোৱা নাই, তাৰমানে বেছি আগ ওলাগৈ নাই। সেইবোৰ দেখিছেনে কোটালি হৈ আছে, এইবোৰ চিঙা, সেইকাৰণে দুদিনমানৰ পিছত পূৰা ধুনীয়া হৈ যায়। আৰু দেখিবলৈ যেতিয়া আগবোৰ ধুনীয়াছে ঝপঝপীয়াকৈ ওলাই পৰে, তেতিয়া দেখিবলৈ ইমান মৰম লাগে, ধুনীয়া লাগে দেখি। এইফালে আইতাই মুগাখিনি পাত আকৌ নতুনকৈ দিবলৈ মুগাখিনি এইফালে এটা এটাকৈ এৰুৱাই লৈছে। আৰু অলপ দেৰি পিছত ভাত খাবলৈ হৈয়ে গ'ল। এইফালে দেখিছেনে অকণমান পাপাই হাঁহ মাংস ফ্ৰাই কৰি দিলে ভণ্টিৰ কাৰণে। ভণ্টি যিহেতু ভেদাইলতা নাখাওঁ বুলি ক'লে। হেল্ল' গাইছ, তো এতিয়া ভাত খাই মেলি আজৰি হৈ গ'লোঁ, পূৰা পেটটো ভৰাই ল'লোঁ দিনটোৰ কাৰণে। তো দুপৰীয়া ভাত খোৱা নহয়েই, কেতিয়াবা খাওঁ আৰু এতিয়া পাপা আৰু ভণ্টি যাবলৈ ওলাইছে বালিজান। তো বস্তু দুটামান আনিবলগীয়া আছে ককাৰ ভাগৰ, তো সেই বস্তুকেইটা আনিবলৈ যাব এতিয়া পাপা আৰু ভণ্টি। তো ময়ো যাম বুলি ভাবিছিলোঁ, কিন্তু যোনকেইটা বস্তুকেইটা আনিবলৈ দিগদাৰ হ'ব বুলি সেইকাৰণে কয় নাযাওঁ, ভণ্টি আৰু পাপাই যায়। যিহেতু পাপা অকলে গ'লহেঁতেন, কিন্তু বস্তুকেইটা ধৰি আনিব লাগিব, সেইকাৰণে ভণ্টি যায় লগত। তাৰপিছত এতিয়া ওলাইছে আৰু লাহেকৈ যাবলৈ। তো এতিয়ালৈকে গম নাপাওঁ বস্তুকেইটা কি কয়, এতিয়া মইহে গম পাম। ৰ'দটো ভালদৰে ওলোৱাই নাই, কিন্তু টোপনিটো কেনেকুৱাকৈ ধৰিছে নহয়। আৰু ৰ'দ দিলে ভাল নালাগে। সেইফালে আমাৰ ভণ্টি ওলাইছে। আমাৰ আইখেত ওলাই ল'লে। আমাৰ ফুলজোপা দেখিছেনে ইমান মৰম লগাকৈ ফুলিছে। 2000 years later. হেল্ল' গাইজ, তো এতিয়া বাজিছে 9:30। আজিৰ দিনটো ভিডিঅ' বনোৱা নহ'লে, মই ভাবিছিলোঁ যে আজিৰ দিনটোত কি কৰোঁ তাকে দেখাম বুলি। তো যিহেতু বহুত গৰম, তাৰমানে গৰমত একেবাৰে ভিডিঅ' বনাবলৈ মন নাযায়। তো আৰু ক'লৈ যোৱা নহয়, গৰমত ভিতৰতে সোমাই থকা হয়। তো এবাৰ দুবাৰ পথাৰলৈ গৈছিলোঁ। তো পথাৰত থাকি ভাল লাগে, পথাৰৰ পৰা বতাহ চতাহ মাৰি থাকে যিহেতু, সেইকাৰণে। তাৰপিছত মোবাইলতো চাৰ্জ নাছিলে, সেইকাৰণে নবনালোঁ। আৰু কাৰণটো হৈছে যে গৰম থকাৰ কাৰণে নবনালোঁ, বহুত গৰম, সেইকাৰণে ভিডিঅ' কথা বতৰাও কৈ থাকিব মন নাযায়। আৰু ক'ৰবালৈ ওলাই যাওঁ বুলি ক'লেও ওলাই যাবলৈ নোৱাৰি, সেইকাৰণে নবনালোঁ। তাৰপিছত এতিয়া ভাত পানী খালোঁ, এতিয়া ফেনৰ তলত পূৰা বহি আছোঁ, বহুত গৰম পৰিছে। তো পাপাহঁতে কৈ আছে যে আজি কেনেকৈ শুম বুলি কৈ আছে, যেনেকৈ হ'লেওতো শুব লাগিবই। তো সেইকাৰণে এতিয়া চবেই ফেনৰ তলত বহি আছে। মায়ে এইফালে বাচন বৰ্তন ধুই আছে, পাপা ককা আইতা বাহিৰত বহি আছে, তাৰমানে বাহিৰৰ ৰুমটোত বহি আছে। পাপা বাহিৰত বহি আছিলে চোতালত। তো মই এতিয়া আমাৰ ৰুমত বহি আছোঁ। এয়াই এতিয়া লাহেকৈ শুই মেলি ৰাতিপুৱা চাই লওঁ। তো আজিৰ কাৰণে বাই।
হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া বাজিছে 9টা। আজি অকণমান শুই উঠা দেৰি হ'ল। বৰষুণ যাক পটককৈ দি দিলে আৰু বৰষুণ দিয়া টাইমতো সকলোৰে শুই ভালে লাগে। সেইকাৰণে ভণ্টি আৰু মই পূৰা আজি 9টা বজালৈকে শুই থাকিলোঁ। আৰু দেখিছেনে, কালি ইমান ডাঙৰকৈ ৰ'দ দিছিলে, আজি পূৰা বৰষুণ দি দিলে, এইফালে পানী হৈ গ'ল। কিন্তু এইডোখৰত অকণমান দ টাইপ হয়, সেইকাৰণে পানী হয়ে। বেছি ডাঙৰকৈ বৰষুণ দিলেতো আৰু বেছি হৈ যায় পানী। তো পটককৈ বৰষুণ জাক দি দিলে আৰু সেইকাৰণে যিহেতু ৰাতিপুৱা টাইমত বৰষুণ জাক দিছে, সেইকাৰণে পটককৈ তাৰমানে অকণমান দেৰিলৈকে শুই থাকিলোঁ, গমেই নাপালোঁ। তো এইফালে হাঁহবোৰক এতিয়ালৈকে আইতাই দানা দিয়া নাই। মা গ'ল খুৰীহঁতৰ ঘৰত কঠীয়া তুলিবলৈ। তো তাৰপিছত পাপা ককা ভাত খাই আছে, এতিয়া ডিউটিলৈ যাব। তো ভণ্টি ৰাস্তালৈ গৈছিলে চাগে, এতিয়া আহিলে। তাৰপিছত পাপা কুকুৰা পোৱালিকেইটা আজি নতুনকৈ ওলাইছে, সেইকেইটা অকণমান ঠিক ঠাক জেগাবোৰ তাৰমানে ক'ত থাকিব জেগাবোৰ অকণমান চাই চিতি আছে আৰু। তাৰমানে আগতো দুটামান কুকুৰা পোৱালি আছিলে, সেইকেইটা অকণমান ডাঙৰ হ'ল। তো আগৰো অকণমান কুকুৰা পোৱালি আছিলে, তো সেইখিনি অকণমান ডাঙৰ হ'ল। আজি আকৌ নতুনকৈ ওলাইছে কুকুৰা পোৱালি, আৰু সেইখিনি এতিয়া পাপাই সেইটো বাক্সাটোতে এক্সট্ৰা কৰি পিনে থ'বলৈ কিবা কিবি কৰি আছে। তাৰপিছত এইফালে আইতা হাঁহ পোৱালিখিনি, তাৰমানে হাঁহখিনিক এইফালে দানা দিবলৈ যোগাৰ কৰি আছে। ইমান কাই কাই কৰি থাকে, আৰু ডাৱৰীয়া বতৰ হ'লে হাঁহখিনি একদম বান্দাত উঠি পিনে, যেতিয়ালৈকে দানা নিদিয়ে বান্দাত উঠি পিনে কেনেকুৱা কাই কাই কৰি থাকে, শুনি আমনি লাগে। তাৰপিছত দেখিছিলে, দানা যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে সিহঁতি ইয়াতে থাকিব, আৰু দানা দিয়াৰ পিছত গোটেই লেধাল ৰাস্তালৈ যাবগৈ আৰু ঘৰত নাহে। আৰু আকৌ 12:30 দুটামান বজাত আকৌ ঘৰলৈ আহে, আকৌ ঘৰত আহি পিনে পূৰা চিঞৰাত লাগি যায়। আৰু এতিয়া যিহেতু আজি দেৰিকৈ শুই উঠিছোঁ, সেইকাৰণে ঘৰত বহুতো কাম কৰি আছে আৰু কামবোৰ। এতিয়া ঘৰ চৰ চফা কৰি মেলি শুব লাগে। আইতাৰ ডেইলি কাম এয়া, যিহেতু মুগা পঢ়িবলৈ লৈছে, সেইকাৰণে ডেইলি কাম এইটোৱে হ'ব। ৰাতিপুৱা তাহাঁতক পাত দিয়া আৰু নতুন পাতখিনি দিয়া, আকৌ খাই থকা পাতখিনি এদাই হোৱাৰ পিছত সেইখিনি চাফা কৰা, সেইটোৱে কাম, ডেইলি কাম। আগতো এবাৰ পঢ়িছিলে, তেতিয়াও সেইটোৱে কাম হৈছিল। তো এতিয়া মই ঘৰ চৰ চাফা কৰিলোঁ, একেই সদায় এইখিনি কৰিব লাগে আৰু কাম নাই। তাৰপিছত এই আমাৰ কুকুৰা পোৱালি এইটো থৈ দিছে, সাগৰ ফেনা, এইটো দেখাই দিছোঁ ৰ'ব। আন্ধাৰ হৈ আছে, লাইটটো জ্বলোৱা নাই, আৰু লাইট জ্বলালে বেছি গৰম উঠে। বৰষুণ দিছে যদিও গৰম, সেইকাৰণে লাইট চাইট জ্বলোৱা নাই। আৰু এয়া আজি নতুনকৈ ওলোৱা কুকুৰা পোৱালিকেইটা। ইয়াত কেইটা আছে, 1 2 3 4 5 6 7 8টা আছে। দেখিছেনে, ইমান অকণমানি হৈ আছে। আজি নতুনকৈ ওলাইছে। 8টা নহয়, 7টা আছে। এইটো দেখিছেনে, এইটো ডাঙৰ হয়, সিহঁতৰ লগত আহি দিছে, এইকেইটা পাহৰি আগতীয়া হয়। এইখিনি ডাঙৰ হ'ল বহুতখিনি, এতিয়া এক্সট্ৰাকৈ থৈ দিছে। হেল্ল' গাইজ, তো কালিৰ নিচিনাই হ'ল। আজিৰ দিনটোতো কি কৰোঁ, কি কৰিলোঁ, কি নকৰিলোঁ দেখুৱাব নোৱাৰিলোঁ। আৰু ৰাতিপুৱাই দেখাইছিলোঁ যে যোৱাকালি বৰষুণ দিছিলে ৰাতিপুৱা। তো আজি ৰ'দ নিদিব বুলিয়ে ভাবিছিলোঁ, কিন্তু অলপ দেৰি পিছতে যি ডাঙৰকৈ ৰ'দটো ওলালে, ভিডিঅ' চিডিঅ' একো কৰিবলৈ মন নগ'ল। গোটেই দিনটো পথাৰতে থাকিলোঁ। তো পথাৰৰ মোবাইলটো যিহেতু নিনিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। তো জাষ্ট এতিয়া ভাত খাই মেলি আহি 9:30 বাজিলে। কালি সমানেই, কালি টাইমতে ভাতটো খাইছোঁ। আৰু তো সেয়াই, আৰু আজি দেখাব নোৱাৰিলোঁ কি কৰিলোঁ, কি নকৰিলোঁ। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে চাব পাব। তো আজিৰ কাৰণে বাই। নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে আকৌ লগ পাই আছোঁ। আজিৰ কাৰণে বাই।